হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোক আটাইকে নুৰুল আলম নাজু ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি ইণ্ডিয়া জিকে সম্পৰ্কে অতি দৰকাৰী 25টা প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ আৰু এই প্ৰশ্নসমূহ অসম চৰকাৰৰ দ্বাৰা আয়োজিত আছাম পুলিচ এক্সাম, ADRE, JEE এক্সাম যিটো গুৱাহাটী হাইকোৰ্টে কণ্ডাক্ট কৰে, DME, APDCL, APRO বা যিকোনো গ্ৰেড 3 বা 4 পৰীক্ষা, টেট, CTET এনেধৰণৰ পৰীক্ষাৰ বাবে বিশেষভাৱে উপযোগী। এনেধৰণৰ প্ৰশ্ন প্ৰায়ে কম্পিটিটিভ এক্সামবিলাকত দিয়া দেখা যায়। সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, নিশ্চয়কৈ আপোনালোকে যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰখিনি বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্নটি আছে, ভাৰতৰ বৃহত্তম চহৰখনৰ নাম কি? নেম দ্য লাৰ্জেষ্ট চিটি ইন ইণ্ডিয়া। বিকল্পটি হৈছে কলকাতা, মুম্বাই, চেন্নাই, বাংগালুৰু আৰু শুদ্ধ উত্তৰ হৈছে মুম্বাই। এই মুম্বাই চহৰক পূৰ্বতে বম্বে নামেৰে জনা গৈছিল আৰু এই মুম্বাই মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী চহৰ হয়। আৰু এই মুম্বাইক আমি জানো ফিল্ম চিটি হিচাপে জানো, অন্য এটা নাম হৈছে ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া। গতিকে এই সম্পৰ্কে আমাক প্ৰায়ে প্ৰশ্ন দিয়া দেখা যায়, গতিকে এই প্ৰশ্নটো খুবেই দৰকাৰী হয়। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। নেম দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া। ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি? ব্ৰহ্মপুত্ৰ, যমুনা, গংগা, গোদাবৰী। ইয়াৰে গংগা হৈছে শুদ্ধ উত্তৰ। ভাৰতৰ দীৰ্ঘতম নদীৰ নাম হৈছে গংগা আৰু এই গংগা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নদী, নেশ্যনেল ৰিভাৰ অফ ইণ্ডিয়া। পৰৱৰ্তী প্ৰশ্ন, হুইচ ইণ্ডিয়ান ষ্টেট ইজ ফেমাছ ফৰ চেণ্ডেলউড। ভাৰতৰ কোনখন ৰাজ্য চন্দন কাঠৰ বাবে বিখ্যাত? কেৰালা, তামিলনাডু, অসম, কৰ্ণাটক। শুদ্ধ উত্তৰ হৈছে কৰ্ণাটক ৰাজ্য চন্দন কাঠৰ বাবে বিখ্যাত। পৰৱৰ্তী প্ৰশ্ন, হুইচ ডে ইজ চেলিব্ৰেটেড এজ নেশ্যনেল ছায়েন্স ডে ইন ইণ্ডিয়া। ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়? ইয়াত বিকল্প যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব ফেব্ৰুৱাৰী 28। প্ৰতি বছৰে 28 ফেব্ৰুৱাৰী দিনটো নেশ্যনেল ছায়েন্স ডে বা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। ডক্টৰ CB ৰমন, তেখেতৰ যিটো ৰমন ইফেক্ট যিটো তাৰিখত আৱিষ্কৃত হৈছিল, মানে 28 ফেব্ৰুৱাৰীত, তেওঁৰ প্ৰতি সন্মান জনাই 28 ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। আমি নিশ্চয় সকলোৱে জানো তেখেতক পৰৱৰ্তী সময়ত নোবেল পুৰস্কাৰে পুৰস্কৃত কৰা হৈছিল। তাৰোপৰি ভাৰতত যেতিয়া প্ৰথমবাৰৰ বাবে 1954 চনত ভাৰত ৰত্ন, ভাৰতৰ যিটো সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হয়, সেই বঁটা প্ৰথমবাৰৰ বাবে CB ৰমন, C ৰাজাগোপালাচাৰী আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, এই তিনিজন ব্যক্তিক 1954 চনত প্ৰদান কৰা হৈছিল। এতিয়া বাকী তাৰিখকেইটানো কি আছে এবাৰ আমি জানি লওঁ। যেনেকৈ ডিচেম্বৰ 10 তাৰিখটো ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ 1948 ডিক্লেয়াৰ হৈছিল, গতিকে 10 ডিচেম্বৰ দিনটো বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। 31 জানুৱাৰী দিনটো অসমত মেডাম মেফি দিৱস পালন কৰা হয়। আৰু জুলাই 21 তাৰিখ কি পালন কৰা হয় আপোনালোকে কাইণ্ডলি এবাৰ চাবচোন ইণ্টাৰনেটত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। নেম দ্য ফাৰ্ষ্ট ফিমেল IPS অফিচাৰ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকীৰ নাম কি? বিকল্প দিছে কল্পনা চাওলা, মনীষা দত্ত, কিৰণ বেদী, আৰতী সাহা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কিৰণ বেদী। নেম দ্য লাৰ্জেষ্ট ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া। ভাৰতৰ বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি? বিকল্প দি আছে চণ্ডীগড়, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, জম্মু কাশ্মীৰ, লাডাখ। শুদ্ধ উত্তৰ হৈছে লাডাখ। আমি নিশ্চয় সকলো জ্ঞাত যে ভাৰতত বৰ্তমান 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। তাৰ ভিতৰত লাডাখ হৈছে বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল আৰু মাটিকালিৰ ফালৰ পৰা বৃহত্তম ৰাজ্য হৈছে ৰাজস্থান। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল 8খন, আমি নামখিনি জানি লওঁ। ইয়াত মাটিকালি হিচাপে দিয়া আছে। চাওক, লাডাখ হৈছে বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল, ইয়াৰ মাটিকালি হৈছে 59,146 স্কুৱেৰ কিলোমিটাৰ। দ্বিতীয় বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে জম্মু এণ্ড কাশ্মীৰ, 42,241। অন্য এটি কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ, চতুৰ্থটি হৈছে দিল্লী, ইয়াক NCT বুলি কোৱা হয়, নেশ্যনেল কেপিটেল টেৰিটৰী। পঞ্চম ইউনিয়ন টেৰিটৰী হৈছে দাদৰা এণ্ড নগৰ হাভেলী, এণ্ডামান এণ্ড দিউ, আৰু ষষ্ঠটি হৈছে পুডুচেৰী, 7 নম্বৰটি হৈছে চণ্ডীগড় আৰু 8 নম্বৰটি হৈছে লাক্ষাদ্বীপ। লাক্ষাদ্বীপ হৈছে ভাৰতৰ যিখিনি কেন্দ্ৰীয় শাসিত অঞ্চল তাৰে ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চল। ইয়াৰ মাটিকালি কেৱল মাত্ৰ 32 বৰ্গ কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন,
নেম দ্য ব্ৰডেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ বহল নদীটোৰ নাম কি আমি দীৰ্ঘতম গম পালোঁ গংগা নদীটো বহল নদীটোৰ নাম কি হ'ব বিকল্প হিচাপে আমাক দিয়া আছে হুগলী ব্ৰহ্মপুত্ৰ নৰ্মদা গংগা ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ব্ৰহ্মপুত্ৰ অসমৰ বাসিন্দাসকল মানে অসমবাসীৰ যি জীৱন দেখা ব্ৰহ্মপুত্ৰ এই ব্ৰহ্মপুত্ৰ হৈছে ভাৰতৰ আটাইতকৈ বহল নদী পৰৱৰ্তী প্ৰশ্ন which of the following is the highest tower in India ভাৰতৰ সৰ্বোচ্চ টাৱাৰ বা মিনাৰটোৰ নাম কি বিকল্প হৈছে চাৰমিনাৰ শহীদ মিনাৰ লাল কিল্লা কুতুব মিনাৰ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে কুতুব মিনাৰ আৰু এই কুতুব মিনাৰ নিৰ্মাণ কৰাইছিল কুতুবুদ্দিন আইবাক নামৰ শাসকগৰাকীয়ে আৰু ইয়াৰ উচ্চতা হৈছে 72.5 মিটাৰ পৰৱৰ্তী প্ৰশ্ন নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য নোবেল প্ৰাইজ নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিজনৰ নাম কি বিকল্প দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ মহাত্মা গান্ধী ডক্টৰ চি.ভি. ৰমন চৰ্দাৰ বল্লভভাই পেটেল ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ তেখেতক 1913 চনত নোবেল বঁটা প্ৰদান কৰা হৈছিল আৰু তেখেত হৈছে এছিয়াৰ প্ৰথমগৰাকী নোবেল বঁটা বিজয়ী সাহিত্যৰ ক্ষেত্ৰত আৰু এই তালিকাৰ 4 জনৰ ভিতৰত ডক্টৰ চি.ভি. ৰমন তেখেতে পদাৰ্থবিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভভাই পেটেল এওঁলোক নোবেল বঁটা লাভ কৰা নাই গতিকে আমাৰ প্ৰথম প্ৰশ্নটি আমাক দিয়া আছিল নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তিজনৰ নাম শুদ্ধ উত্তৰটি হ'ব কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ পৰৱৰ্তী প্ৰশ্ন নেম দ্য অফিচিয়েল লেংগুৱেজ অফ নাগালেণ্ড নাগালেণ্ড ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ৰ ভাষা কি হিন্দী বাংলা ইংৰাজী উৰ্দু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ইংৰাজী আৰু এই নাগালেণ্ড ৰাজ্য আমি নিশ্চয় সকলো জানো ইয়াৰ ৰাজধানী হৈছে কোহিমা পৰৱৰ্তী প্ৰশ্ন নেম দ্য হাইয়েষ্ট ডেম ইন ইণ্ডিয়া ভাৰতৰ সৰ্বোচ্চ নদী বান্ধটোৰ নাম কি বিকল্প দি আছে তেহৰী বান্ধ ভাকৰানাগল বান্ধ হীৰাকুদ বান্ধ নাগাৰ্জুন সাগৰ বান্ধ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে তেহৰী বান্ধ পৰৱৰ্তী প্ৰশ্ন নেম দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া ভাৰতৰ সবাতোকৈ ডাঙৰ পৰিষ্কাৰ পানীৰ হ্ৰদটোৰ নাম কি বিকল্প যে চিল্কা হ্ৰদ উলাৰ হ্ৰদ পুষ্কৰ হ্ৰদ আৰু ডাল লেক বা ডাল হ্ৰদ ইয়াৰ শুদ্ধ উত্তৰটি হৈছে উলাৰ হ্ৰদ ই হৈছে ভাৰতৰ সবাতোকৈ পৰিষ্কাৰ পানীৰ হ্ৰদ হুইচ ৰিভাৰ ইজ ন'ন এজ দক্ষিণ গংগা ভাৰতৰ কোনখন নদীক হ'ব লাগিছিল দক্ষিণ গংগা বুলি জনা যায় গোদাবৰী তাপ্তি কৃষ্ণা দামোদৰ শুদ্ধ উত্তৰটি হৈছে গোদাবৰী নদীক দক্ষিণ ভাৰতৰ গংগা এই নামেৰেও জনা যায় পৰৱৰ্তী প্ৰশ্ন ষ্টেচু অফ ইউনিটি ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট ষ্টেচু অফ ইউনিটি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত বিকল্প আমাক দি আছে হাৰিয়ানা মহাৰাষ্ট্ৰ তামিলনাডু গুজৰাট ইয়াৰ শুদ্ধ উত্তৰটি হৈছে গুজৰাট ৰাজ্যত ষ্টেচু অফ ইউনিটি অৱস্থিত ভাৰতৰ এগৰাকী অতি জনপ্ৰিয় ব্যক্তি চৰ্দাৰ বল্লভভাই পেটেল তেখেতৰ প্ৰতি সন্মান জনাই ষ্টেচু অফ ইউনিটি নিৰ্মাণ কৰা হৈছে তেখেতৰ জন্মদিন 31 অক্টোবৰ নেশ্যনেল ইউনিটি ডে হিচাপে পালন কৰা হয় নেম দ্য ফাৰ্ষ্ট ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতিৰ নাম কি বিকল্প দিছে ডক্টৰ জাকিৰ হুছেইন শংকৰ দয়াল শৰ্মা ভি গিৰি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন শুদ্ধ উত্তৰটি হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ এইগৰাকী ব্যক্তিৰ জন্ম হৈছিল 1888 চনত 5 ছেপ্টেম্বৰ তাৰিখে আৰু তেখেতৰ জন্মদিনটিও ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে 1962 চনৰ পৰা পৰৱৰ্তী প্ৰশ্ন নেম দ্য ফাৰ্ষ্ট এষ্ট্ৰনট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ নাম কি ৰাকেশ শৰ্মা কল্পনা চাওলা ভূমিকা চাওলা মহেশ শৰ্মা শুদ্ধ উত্তৰটি হৈছে ৰাকেশ শৰ্মা হৈছে ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী আৰু যদি কয় ভাৰতৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী তেন্তে উত্তৰ হ'ব কল্পনা চাওলা আৰু শেহতীয়াকৈ ভাৰতৰ এগৰাকী ব্যক্তি মহাকাশলৈ গৈছে দ্বিতীয়গৰাকী পুৰুষ মহাকাশচাৰী আপোনালোকে যদি নামটো জানে কমেণ্টত জনাবচোন প্ৰশ্নটি কৈছোঁ যে ভাৰতৰ দ্বিতীয়গৰাকী পুৰুষ মহাকাশচাৰী তেখেতৰ নাম কি আপোনালোক উত্তৰটি কমেণ্ট বক্সত জনাব Question number 17 Who is known as father of Indian Railways কোনজন ব্যক্তিক ভাৰতীয় ৰেল সেৱাৰ পিতৃ বুলি জনা যায় বিকল্প হৈছে লৰ্ড মাউণ্টবেটেন লৰ্ড ডেলহাউচি লৰ্ড ক্লাইভ আৰু লৰ্ড ৰিপন ইয়াৰে লৰ্ড ডেলহাউচি শুদ্ধ উত্তৰ হয় 1853 চনত ভাৰতত ৰেল সেৱা আৰম্ভ হৈছিল আৰু সেই সময়ত লৰ্ড ডেলহাউচি আছিল ভাৰতৰ গভৰ্ণৰ জেনেৰেল আৰু সেইবাবে তেখেতক ভাৰতীয় ৰেল সেৱাৰ পিতৃ বুলি জনা যায় লৰ্ড ডেলহাউচিৰ লগত জড়িত অন্য এটা শব্দ হৈছে ডক্ট্ৰিন অফ লেপছ সত্য বিলোপ নীতিৰ সৈতে লৰ্ড ডেলহাউচি জড়িত হৈছে পৰৱৰ্তী প্ৰশ্ন ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য ফেমাছ হিল ষ্টেচন অ'টি লোকেটেড ভাৰতৰ কোনখন ৰাজ্যত অ'টি হিল ষ্টেচন অৱস্থিত তেলেংগানা হিমাচল প্ৰদেশ পশ্চিমবংগ তামিলনাডু শুদ্ধ উত্তৰ তামিলনাডু এই অ'টি হিল ষ্টেচন ইয়াৰ
অফিচিয়েল যেটো নাম হে আছে উদাগামণ্ডলম Question number 19 name the first Indian state that was formed on linguistic basis ভাষাৰ ভিত্তিত গঠিত হোৱা ভাৰতৰ প্ৰথম ৰাজ্যখনৰ নাম কি মহাৰাষ্ট্ৰ তামিলনাডু উত্তৰ প্ৰদেশ অন্ধ্ৰ প্ৰদেশ শুদ্ধ উত্তৰ হৈছে অন্ধ্ৰ প্ৰদেশ 1953 চনৰ 1 অক্টোবৰ তাৰিখে অন্ধ্ৰ প্ৰদেশ নতুন ৰাজ্য হিচাপে গঠিত হৈছিল তামিলনাডুৰ এটা অংশৰ পৰা এই অন্ধ্ৰ প্ৰদেশ ৰাজ্য গঠন কৰা হৈছিল Question number 20 which of the following pair is wrongly matched নিম্নলিখিত কোনটোৰ তথ্য ভুলকৈ দিয়া আছে ত্ৰিপুৰা আগৰতলা মধ্যপ্ৰদেশ জয়পুৰ ঝাৰখণ্ড ৰাঁচী উত্তৰাখণ্ড দেহৰাদুন ইয়াত আমি লক্ষ্য কৰিলে দেখা পাম যে ৰাজ্য আৰু তাৰ ৰাজধানী ত্ৰিপুৰা আগৰতলা এবাৰ শুদ্ধ আছে ঝাৰখণ্ড ৰাঁচী এয়া শুদ্ধ আছে উত্তৰাখণ্ড দেহৰাদুন এয়া শুদ্ধ অপচন বি যেটো দিয়া আছে আমাৰ উত্তৰ হয় কাৰণ এটা ভুল তথ্যটো ওলাব দিছিল ইয়াত দিয়া আছে মধ্যপ্ৰদেশ জয়পুৰ আসলে মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভোপাল আৰু জয়পুৰ হৈছে ৰাজস্থান ৰাজ্যৰ ৰাজধানী গতিকে আমাৰ এটো শুদ্ধ উত্তৰটো আমি গম পালো Question number 21 which line divides India into two almost equal halves নিম্নলিখিত কোনটো ৰেখাই ভাৰতক প্ৰায় সমানে দুভাগত বিভক্ত কৰিছে প্ৰাইম মেৰিডিয়ান বা মুখ্য বা প্ৰাথমিক দ্ৰাঘিমা ৰেখা ট্ৰপিক অফ ক্যান্সাৰ ইকুৱেটৰ এণ্ড ট্ৰপিক অফ ক্যাপ্ৰিকৰ্ন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ট্ৰপিক অফ ক্যান্সাৰ কৰ্কট ক্ৰান্তিয়ে ভাৰতক প্ৰায় সমানে দুভাগত বিভক্ত কৰিছে The Tropic of Cancer is the circle marking the latitude of 23.5 degrees north. এই ট্রপিক অফ ক্যান্সার ভারতের 8খন রাজ্য স্পর্শ করে হে আছে গুজরাট রাজস্থান মধ্যপ্রদেশ ছত্তিশগড় ঝাড়খণ্ড ওয়েস্ট বেঙ্গল ত্রিপুরা এন্ড মিজোরাম আমাক প্রায় প্রশ্ন দিয়ে থাকে যে ট্রপিক অফ ক্যান্সার কর্কট ক্রান্তি রেখা ভারতের কিমানখন ৰাজ্যক চুই গৈছে উত্তৰটি হ'ব 8খন ৰাজ্য ইয়াত আমি মানচিত্ৰটো যে দেখা পাও এয়া হৈছে ট্ৰপিক অফ ক্যান্সাৰ ইয়াত লিখা আছে বাৰু ট্ৰপিক অফ ক্যান্সাৰ এইখিনি এই যেটো লাইন আপুনি দেখা পাইছে ডটেড লাইনস এইখিনি হৈছে ট্ৰপিক অফ ক্যান্সাৰ পৰৱৰ্তী প্ৰশ্ন হু ইজ নোন এজ ফাদাৰ অফ ইণ্ডিয়ান সিনেমা কোনজন ব্যক্তি ভাৰতীয় চলচ্চিত্ৰৰ পিতৃ বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে দাদা সাহেব ফালকে একাদৰ স্মৰণ কৰিয়েই ভাৰতৰ সিনেমা জগতৰ সৰ্বোচ্চ যেটো বঁটা দাদা সাহেব ফালকে বঁটা প্ৰদান কৰি হৈছে 1969 চনৰ পৰা আৰু প্ৰথমবাৰৰ বাবে এই বঁটা দেবিকা ৰাণীক প্ৰদান কৰা হৈছিল Question number 23 where is the headquarters of Life Insurance Corporation of India LICI ভাৰতীয় জীবন বীমা নিগমৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত মুম্বাই কলকাতা আহমেদাবাদ বেংগালুৰু শুদ্ধ উত্তৰ হৈছে মুম্বাই আৰু এই LICI ইয়াক স্থাপন কৰা হৈছিল 1956 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে Question number 24 as per 2011 census which state has the lowest density of population 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব প্ৰতি 1 বৰ্গ কিলোমিটাৰ হিচাপত ইয়াৰ যেটো তথ্য হেয়া যোগান ধৰা হয় ইয়াৰ উত্তৰটি হ'ব lowest density of population অৰুণাচলত হয় এই বিষয়ে আৰু কিছু কথা জানি লও অৰুণাচলৰ যেটো ডেন্সিটি অফ পপুলেশন প্ৰতি 1 বৰ্গ কিলোমিটাৰ 13 জন লোক বসবাস কৰে আৰু ভাৰতৰ যেটো সৰ্বভাৰতীয় যেটো ডেন্সিটি অফ পপুলেশন 382 persons per square kilometer 2011 চনৰ লোকপিয়ল মতে আটাইতকৈ বেছি জনবসতিপূৰ্ণ ৰাজ্য মানে জনবসতিৰ ঘনত্ব থকা ৰাজ্যৰ নাম হৈছে বিহাৰ পৰৱৰ্তী প্ৰশ্ন The famous Dilwara temples are situated in ভাৰতৰ কোন ঠাইত দিলৱাৰা মন্দিৰ অৱস্থিত Maharashtra, Rajasthan, Tamil Nadu, Uttar Pradesh, শুদ্ধ উত্তৰ Rajasthan. The famous Dilwara temples are located in Mount Abu of Rajasthan. Rajasthan Mount Abud এই দিলৱাৰা মন্দিৰসমূহ অৱস্থিত. These are famous Jain temples. এবিলাক আছিল জৈন ধৰ্মাৱলম্বী লোকৰ মন্দিৰ হয় which were built between 11th and 13th century AD. And these temples are made of marble stone. এবাৰ মাৰ্বল পাথৰে নিৰ্মাণ কৰা হয় এই দিলৱাৰা মন্দিৰসমূহ. মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ বিষয়বস্তু মানে আপোনালোকে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে কমেন্টে জনাব আৰু পৰৱৰ্তী ভিডিঅটো কি বিষয়ৰ হোৱাটো বিচাৰিছে আপোনালোকে জনালে ভাল পাম আমি চেষ্টা কৰো আপোনালোকৰ প্ৰয়োজনীয় ভিডিঅসমূহ অতি সোনকালে আপলোড কৰিবৰ কাৰণে আপোনালোকৰ ফালৰ পৰা যিকোনো লাইক কমেন্ট আৰু শেয়াৰ কৰিলে সেইবিলাক আমাক বাৰকৈ উৎসাহিত কৰে পৰৱৰ্তী ভিডিঅসমূহ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমি আপোনালোকৰ ফালৰ পৰা সদায় গঠনমূলক দিয়া পৰামৰ্শ কামনা কৰো যাতে পৰৱৰ্তী ভিডিঅসমূহ আৰু উন্নত কৰিব পাৰো আৰু আজিৰ ভিডিঅটি আপোনালোকে কেনে পাইছে নিশ্চয়কৈ জনাব আপোনাৰ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু
ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক জনাইছোঁ অশেষ ধন্যবাদ।